নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন ভেকেঞ্চিখিনি মই দেখুৱাই যাম ডিটেইলছখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। চ' ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম ভেকেঞ্চি আহিছে সেই ভেকেঞ্চিটো আপোনালোকৰ 4 ষ্টাৰ হোটেল গুৱাহাটীৰ পৰা আহিছে, হোটেল এখনৰ পৰা আহিছে। পোষ্ট কেইটা চাই লওক। 1 নম্বৰটো ছুপাৰভাইজাৰ, 2 নম্বৰটো একাউণ্টছ মেনেজাৰ, 3 নম্বৰটো ষ্টিৱাৰ্ড, 4 নম্বৰটো চেলছ, টেইলৰ, প্লাম্বাৰ আৰু ইলেক্ট্ৰিচিয়ান। কোৱালিফিকেশ্যন ইয়াতে টেইলৰ, প্লাম্বাৰ আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ITI কৰা হ'ব লাগিব। চেলছৰ কাৰণে HS পাছ নহ'লে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল। ষ্টিৱাৰ্ডৰ কাৰণে হোটেল মেনেজমেণ্ট আৰু একাউণ্টছ মেনেজাৰৰ কাৰণে BCom নহ'লে MCom আৰু ছুপাৰভাইজাৰৰ কাৰণেও গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে মেইলত বায়'ডাটা পঠিয়াই দিব। ইয়াতে মোবাইল নম্বৰো দিয়া আছে, কিবা থাকিলে কনফিউজন সুধি ল'ব। এইটো আছিলে আজিৰ 1 নম্বৰ ভেকেঞ্চি। আজিৰ 2 নম্বৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ কাৰ্লছবাৰ্গ ৱাটাৰ এণ্ড স্কডাৰ পৰা আহিছে, গুৱাহাটী লোকেশ্যন। 1 নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ অপাৰেটৰ, গ্ৰেজুৱেশ্যনৰ লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। 2 নম্বৰটো চেলছ কোঅৰ্ডিনেটৰ, ইয়াতে HS পাছ কৰা হ'লে হ'ব আৰু নিজৰ যদি 2 হুইলাৰ হয় এখন তেতিয়াহ'লে ভাল হ'ব। চেলছৰ কাম যিহেতু ফিল্ড ৱৰ্কে হ'ব। ইয়াতে মেনশ্যন কৰা নাই ফিল্ড ৱৰ্ক বুলি, তথাপিও মই কৈছোঁ যে আপোনালোকৰ যদি নিজৰ বাইক নহ'লে স্কুটি হয় মাৰ্কেটিঙৰ কাৰণে ভাল হয়। মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণেও আপোনালোকৰ HS পাছ কৰা হ'লে হ'ব। লজিষ্টিকৰ কাৰণে ইয়াতে গ্ৰেজুৱেশ্যন লাগিব আৰু ড্ৰাইভাৰৰ কাৰণে ক্লাছ 10 পাছ কৰা হ'লে হ'ল, লগতে ড্ৰাইভিং লাইচেন্স লাগিব। মেচিন অপাৰেটৰৰ কাৰণে ITI কৰা হ'ব লাগিব। এপ্লাই কৰিব বিচাৰিলে ইয়াতে যিটো মেইল দিয়া আছে মেইলত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। এইটো আছিলে আজি 2 নম্বৰ ভেকেঞ্চি। আজি 3 নম্বৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ নলবাৰীৰ পৰা আহিছে লোকেশ্যন, আৰু এইটো এটা কাৰ, ইলেক্ট্ৰিক স্কুটি আৰু ই ৰিক্সাৰ শ্ব'ৰুম হয়, ডিলাৰ হয়। ইয়াতে আপোনালোকৰ 9জন চেলছ মেনেজাৰৰ ভেকেঞ্চি আহিছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল আৰু লগতে অট'মোবাইল ছেক্টৰত এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী আপ টু 30,000 লৈকে হ'ব। কোনোবাই যদি ইণ্টাৰেষ্টেড হয় এই নম্বৰটোত কণ্টেক্ট কৰি ল'ব। আজিৰ পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ crazytrip.com, a লিডিং ট্ৰেভেল পৰ্টেল ইন গুৱাহাটী। এইটো ট্ৰেভেল পৰ্টেল এটা হয়। ইয়াতে চেলছ এক্সিকিউটিভৰ পোষ্ট আছে। ইয়াতে কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে হ'ব। 2 নম্বৰটো বিজনেছ মেনেজাৰ, গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। এইটো ইয়াতে আপোনালোকৰ প্ৰমোটিং হলিডে পেকেজ আৰু এয়াৰ টিকেটিং বিজনেছত কাম কৰিব লাগিব। চেলাৰী ষ্টাৰ্ট হ'ব 20,000ৰ পৰা 60,000লৈকে হ'ব। ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ দুয়োটাই এপ্লাই কৰিব পাৰিব, ইয়াতে দিয়া আছে। কোনোবাই এপ্লাই কৰিব বিচাৰিলে এই মেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। কিবা সুধিব লগা থাকিলে মোবাইল নম্বৰটোত কণ্টেক্ট কৰি ল'ব। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ গুৱাহাটী বেছড কোম্পানী এটাৰ পৰা আহিছে। 1 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ ইঞ্জিনিয়াৰৰ পোষ্ট হয়। ইয়াতে কোৱালিফিকেশ্যন BTech নহ'লে BE লাগিব আৰু লগতে 5 to 10 years এক্সপিৰিয়েঞ্চ লাগিব ৰোড কনষ্ট্ৰাকশ্যন আৰু ব্ৰিজত কাম কৰা। 2 নম্বৰটো জুনিয়ৰ ইঞ্জিনিয়াৰ, ইয়াতো 5 to 10 years এক্সপিৰিয়েঞ্চ লাগিব ৰোড কনষ্ট্ৰাকশ্যনৰ কাম কৰা। 3 নম্বৰটো জুনিয়ৰ ইঞ্জিনিয়াৰ ফৰ JJM ৱৰ্কছ। এইটো JJM ৱৰ্কছ মানে কি এইটো মই নাজানো, আপোনালোকে যদি জানে, যিসকলে জানে এপ্লাই কৰি ল'ব। এক্সপিৰিয়েঞ্চ লাগিব 5 years। 4 নম্বৰটো আৰ্কিটেক্টৰ কাৰণে হয়, ইয়াতো 5 to 10 years এক্সপিৰিয়েঞ্চ লাগিব। 5 নম্বৰটো হয় মাৰ্কেটিং এক্সিকিউটিভ ফৰ লিডিং নিউজ চেনেল, 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 6 নম্বৰটো মাৰ্কেটিং এক্সিকিউটিভ ৰিয়েল এষ্টেটৰ কাৰণে 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 7 নম্বৰটো ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, ইয়াতে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু লগতে কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, লগতে কম্পিউটাৰ নলেজ লাগিব। এপ্লাই কৰিব বিচাৰিলে ইমেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো চিটি ইউনিভাৰ্চিটিৰ পৰা আহিছে। ইয়াতে আপোনালোকৰ ফিমেল এক্সপিৰিয়েঞ্চ কাউন্সিলৰ, টেলিকলাৰ, মেনেজাৰ মাৰ্কেটিং এইকেইটা পোষ্ট আছে। গুৱাহাটী অফিচ হয়, গুৱাহাটীত হ'ব অফিচ। এপ্লাই কৰিব বিচাৰিলে ইমেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু মোবাইল নম্বৰো দিয়া আছে, কণ্টেক্ট কৰি ল'ব পাৰিব কিবা কনফিউজন থাকিলে। পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ভেকেঞ্চি হয়। ইয়াতে কোৱালিফিকেশ্যন মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কাৰণে আপোনালোকৰ যিসকলে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কোৱালিফিকেশ্যন কৰা আছে তেওঁলোকে গম পাব। এক্সপিৰিয়েঞ্চ লাগিব 3 to 5 years এথিকেল মেডিচিনত আৰু ইণ্টাৰভিউ ডেট চাই লওক 6 April 2024। We invite resumes from medical experience representative for the above job. ইণ্টাৰেষ্টেড যদি হয় এই মেইলটোত বায়'ডাটা পঠিয়াই দিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট 31 March হয়। এই মাহটো আছে আপোনালোকৰ হাতত। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব। পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো গ্ৰীণ ভেলী গ্ৰুপৰ পৰা আহিছে গুৱাহাটী। ইয়াতে ৱৰ্কশ্বপ মেনেজাৰৰ পোষ্ট হয়, এইটো এটা পোষ্ট আছে। এজ লিমিট 25 years প্লাছ হ'ব লাগিব আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, লগতে 3 to 4 years এক্সপিৰিয়েঞ্চ লাগিব অট'মোবাইল ছেক্টৰত কাম কৰা। আৰু আদাৰ ক্ৰাইটেৰিয়াখিনি চাই লওক। ৰেচিডেন্স অফ গুৱাহাটী এণ্ড নিয়াৰেষ্ট এৰিয়া কেন
অনলি কেন এপ্লাই ফৰ দিছ পোষ্ট। গুৱাহাটীৰ আশে পাশে থকা হ'ব লাগিব বা গুৱাহাটীৰ কেণ্ডিডেট হ'ব লাগিব, বাহিৰৰ কেণ্ডিডেটে এপ্লাই নকৰিব। লোকেশ্যন হ'ব আপোনালোকৰ জয়ানগৰ 6 মাইল। এপ্লাই কৰিব বিচাৰিলে ইমেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। লাষ্ট ডেট হ'ব ইয়াৰে 12 মাৰ্চ। আজি পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো ফ'ৰ্চ মটৰ যোৰহাটৰ পৰা আহিছে, লোকেশ্যনটো যোৰহাট হ'ব। 1 নম্বৰ যিটো পোষ্ট আহিছে ছাৰ্ভিচ মেনেজাৰ, মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব। 2 নম্বৰটো ছাৰ্ভিচ এডভাইজৰ, 3 নম্বৰটো চেলছ এক্সিকিউটিভ ফৰ কমাৰ্চিয়েল ডিলাৰশ্বিপ ফৰ ফ'ৰ্চ মটৰ্ছ ইন যোৰহাট। এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দি আছে, মেইলত বায়'ডাটা পঠিয়াব বা হোৱাটছআপ নম্বৰ দি আছে, হোৱাটছআপতো বায়'ডাটাখন পঠিয়াই দিব পাৰিব। পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ ৰিয়েল এষ্টেট কোম্পানী এটাৰ পৰা আহিছে, চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট হয়। ইয়াতে মেল ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰিব আৰু ফ্ৰেছাৰ হ'লেও এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন ইয়াতে ক্লাছ 12 পাছ কৰা হ'লে হ'ব লাগে। কোনোবাই ইণ্টাৰেষ্টেড হ'লে ইয়াতে মেইলটোত বায়'ডাটা পঠিয়াই দিব, এপ্লাই কৰি ল'ব। পিছৰ যিটো ভেকেঞ্চি সেইটো স্কুল এখনৰ পৰা আহিছে, সেইটো আপোনালোকৰ ছাবজেক্ট কেইটা চাই লওক। PGT টিচাৰৰ কাৰণে হয়, ইংলিছ, মেথামেটিক্স, একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, হিন্দী, ইকনমিক্স, সাইকোলজি, জিঅ'গ্ৰাফি, পেইণ্টিং, মিউজিক, ইনফৰ্মেটিক্স, প্ৰেক্টিচেছ, ফিজিকেল এডুকেশ্যন। কোৱালিফিকেশ্যন ইয়াতে মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব আৰু যদি BEd আছে তেতিয়াহ'লে আগতে প্ৰিফাৰেঞ্চ দিব, চেলাৰী নেগচিয়েবল হ'ব। ইণ্টাৰেষ্টেড যদি হয় তেতিয়াহ'লে আপোনালোকৰ 7 দিনৰ ভিতৰত এইটো যিটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছটোত গৈ কিনে আপোনালোকৰ নিজৰ ডকুমেণ্টছখিনি এনভেলপত জমা দি আহিব পাৰিব, বা কোনোবাই যদি এপ্লাই কৰিব বিচাৰিছে মেইলতো এপ্লাই কৰিব পাৰিব, এইটো মেইলত এপ্লাই কৰিব পাৰিব, দিয়া আছে মেইলটো। আজি পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো হ'ল আপোনালোকৰ হোটেল পাৰ্ক এখনৰ পৰা আহিছে, মেইন ৰোড বঙাইগাঁও, লোকেশ্যন বঙাইগাঁও হ'ব আৰু পোষ্ট হৈছে মেনেজাৰ পোষ্ট। ইয়াতে কোৱালিফিকেশ্যন এটলিষ্ট মেট্ৰিকুলেশ্যন মানে ক্লাছ 10 পাছ কৰা হ'লে হ'ব। ক্লাছ 10 পাছ কৰা কেণ্ডিডেট হ'লে হ'ব। পজিশ্যন ইয়াতে মেনেজাৰৰ পোষ্ট হয় আৰু মেল ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰিব। কোনোবাই যদি বঙাইগাঁৱৰ পৰা ভিডিঅ'টো চাই আছে এপ্লাই কৰি ল'ব। কণ্টেক্ট নাম্বাৰ দি আছে, এই কণ্টেক্ট নাম্বাৰটোত কল কৰি এপ্লাই কৰি ল'ব। পিছৰ যিটো পোষ্ট ওলাইছে সেইটো আপোনালোকৰ জ্ঞান বিকাশ বিদ্যাপীঠ আমগুৰিৰ পৰা আহিছে। ইয়াতে 1 নম্বৰ পোষ্টটো হৈছে PGT মেথামেটিক্স, 2 নম্বৰটো হৈছে PGT ইংলিছ, জিঅ'গ্ৰাফি, ফিজিকেল এডুকেশ্যন আৰু কম্পিউটাৰ ছায়েন্সৰ কাৰণে। ৰিটায়াৰ্ড পাৰ্চনছ মে অলছ' এপ্লাই, কোনোবাই যদি ৰিটায়াৰ্ড হৈছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে 7 দিনৰ ভিতৰত আপোনালোকে ইমেইলটোত বায়'ডাটা পঠিয়াব লাগিব আৰু কল কৰা নম্বৰো দিয়া আছে, কিবা কনফিউজন থাকিলে ফোন কৰি ল'ব। পিছৰ যিটো পোষ্ট আহিছে সেইটো আপোনালোকৰ চুৰিয়া ক্লিক HDF লেমিনেটেড উডেন ফ্ল'ৰিঙৰ পৰা আহিছে। ইয়াতে 1 নম্বৰটো হৈছে চেলছ এক্সিকিউটিভ, 2 নম্বৰটো ছিনিয়ৰ এক্সিকিউটিভ বা এৰিয়া চেলছ মেনেজাৰ। গুৱাহাটী হেডকোৱাৰ্টাৰৰ কাৰণে হয়। ইয়াতে কেণ্ডিডেট আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ফ্ল'ৰিং, চেলছ, MDF লেমিনেটেড ইণ্ডাষ্ট্ৰীৰ কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। কোনোবাই এপ্লাই কৰিব বিচাৰিলে 7 দিনৰ ভিতৰত বায়'ডাটা পঠিয়াব লাগিব। ইয়াতে 3টা মেইল দিয়া আছে, এই মেইলৰ যিকোনো এটাত আপোনালোকে বায়'ডাটাখন পঠিয়াই দিব, পঠিয়াই এপ্লাই কৰি ল'ব। পিছৰ যিটো পোষ্ট আহিছে সেইটো CECৰ পৰা আহিছে, লোকেশ্যন হ'ব হাতীগাঁও, ছফ্টৱেৰ ফেকাল্টি পোষ্ট হয়। ইয়াতে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, লগতে যদি PGDCA কৰা আছে, 1 year ডিপ্ল'মা আছে আপোনালোকৰ কম্পিউটাৰ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, ফটোশ্বপ, কৰিল ৰ, টেলি এইবোৰ যদি ভালকৈ জানে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। মোবাইল নম্বৰ দিয়া আছে আৰু মেইলো দিয়া আছে, এপ্লাই কৰি ল'ব। পিছৰ যিটো পোষ্ট আহিছে সেইটো আপোনালোকৰ এটা ডাঙৰ প্ৰজেক্টৰ কাৰণে হয়। এইটো 1 নম্বৰ পোষ্টটো প্ৰজেক্ট ইঞ্জিনিয়াৰ, 2 নম্বৰটো ছাইট ইঞ্জিনিয়াৰ, 3 নম্বৰটো ছাইট ইঞ্জিনিয়াৰে হয় আৰু লোকেশ্যনকেইটা বেলেগ বেলেগ হয়, চাই ল'ব। 1 নম্বৰটো লখিমপুৰ, 2 নম্বৰটো লখিমপুৰ, 3 নম্বৰটো আপোনালোকৰ কলিয়াবৰৰ কাৰণে হয়। ইয়াতে কোৱালিফিকেশ্যন BTech নহ'লে BE কৰা হ'লে হ'ব। কোনোবাই এপ্লাই কৰিব বিচাৰিলে এই মেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু নিজৰ ডিটেইলছখিনি দি দিব মেইল কৰোঁতে। মেইলত এটাচ কৰি দিব নিজৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটখিনি, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনি। আজিলৈ এইখিনি আছিলে ভেকেঞ্চি। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।